हमरे भी उनके नागरिकदली समष्टि होके सबके संबर्धना हमने बहुत खुशी आई हमने के बीच में उपस्थित है हुजूर गोलाघाट से आई के जय भारत पार्टी के मुखपत्र अमित नागम के हमने के बीच में उपस्थित है आज के बाइक रैली का सफल कार्यक्रम में सब यथेष्ट अरिहना आगबढ़ा है से सबके भी एक खुलम गामोचा से आदरणीय जानाक लगे अनुरोध करा हमें बहुत खुशी है हमने के बीच में आदिवासी जाति शक्ति के केंद्रीय संपादिका हमने के बीच में उपस्थित है उस सबके भी एक खुलम गामोचा से आदरणीय जानाक लगे मैं अनुरोध करा हमने बहुत खुशी है जय भारत पार्टी के उपदेष्टा हमने के बीच में उपस्थित है अनिमा बरुआ टप्पा डांगरिया ने हम आज के रैली में सब सक्रिय अंशग्रहण करना और लगी सबके भी एक फुलम गामोचा से आदरणीय जानाक लगे अनुरोध करा हमने खुशी है हमने के बीच में आवा के प्रेसिडेंट कृष्णसिया बाइडो हमने के बीच में उपस्थित है और वह सबके एक फुलम गामोचा से आदरणीय जानाक लगे मैं अनुरोध करा और इस समय हमने के आज के आवा के संपादिका हमने के बीच में उपस्थित है रेखा बाइलों के भी एक फुलम गामोचा से आदरणीय जानाक लगे मैं अनुरोध करा हमने के बीच में उपस्थित है जय भारत पार्टी डिस्ट्रिक्ट प्रेसिडेंट पवन नायक डांगरिया हमने के बीच में उपस्थित है हमने वह सबके एक फुलम गामोचा से आदरणीय जानाक लगे अनुरोध करा और हमें खुशी है जेहेतु सदस्य आदिवासी छात्र संघ केंद्रीय कमिटी के उपसभापति हमने के बीच में उपस्थित है अमरजीत केरकेटा हमने वह सबके एक फुलम गामोचा से आदरणीय जानाक लगे अनुरोध करा तो ठीक है और इस समय हमारे बहुत खुशी है हमने के बीच में जितने आज के बाइक रैली में अंशग्रहणकारी के एक खानतोना बाइक को राखे के लगे हमने के बीच में जय भारत पार्टी के मुखपत्र अमित नाथ गम के हमने के बीच में उपस्थित है हमने उस के माइक्रोफोन अर्पण करा कार्यसूची चलाले और हमारे जनरल सेक्रेटरी जुनाकुदुर टुकरिया के भी এখন ফুলম গামছা से আমাদের যে ভারত পার্টি দিয়েছে সম্বোধনা জানাবে বলে অনুরোধ করতে ধন্যবাদ को राखे के लगे मैं हमने के मुखपत्र गम के अनुरोध करा धन्यवाद हेलो সকলকে जोहार जोर के जोहार गान শুনিব নে ভাষণ শুনিব ইয়াত কেলে গোট খাইছে আপোনালোকে গোট কেলে খাইছে আচ্ছা কি খাই আহিলে একো খোৱা নাই সঁচাকে একো খোৱা নাই কাৰণ বিজেপি কংগ্ৰেছ ইউপিপিএল বিপিএফে আসলতে আমাক ধোকা খুৱাই গৈছে হয় না নহয় ধোকা খাই মেলি পেলাই পেট ভৰি আছে নে নাই সেইটো কাৰণে একো খাই হোৱা নাই হয় না নহয় এবাৰ কওক জয় ভাৰত পাৰ্টি জিন্দাবাদ জিন্দাবাদ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আদিবাসী জাগিছে 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 আদিবাসী জাগিছে 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 আদিবাসী জাগিছে ইনকলাব জিন্দাবাদ 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 প্রদীপ নাথ জিন্দাবাদ 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 দক্ষিণ নগর জিন্দাবাদ 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 বস্ত্রচারক জিন্দাবাদ 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 त्यार भाई जिंदाबाद 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 जुना कोजो जिंदाबाद 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 अनिल पप्पा जिंदाबाद 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 इनकलाब जिंदाबाद 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 यात जे মই যিমান জনৰ নাম ললো সবক ভাল পায় না নাপায় পায় তো সঁচাকে হাত চাপৰি বজাই দিয়কচোন এটা অমিত নাগক বেয়া পায় বজাব নালাগে বেয়া পায় নেকি বজাব গো মোৰ কানো এবাৰ বাৰু আজি বাইক ৰেলীত যিসকল অংশগ্ৰহণ কৰিলে নিজৰ কাৰণে এবাৰ হাত চাপৰি দি দিয়ক আদিবাসী মানে হলো আমি মূল বাসিন্দা হয় না নহয় জল জমিন জঙ্গল কার হয়
আদিবাসীৰ হয় নে নহয়? হয় নে নহয়? যদি আদিবাসীৰ জল জমিন জংগল গোটেইখিনি হয় তেতিয়াহ'লে ইয়াৰ মূল অধিকাৰ কোনে পাব লাগে? কোনে পাব লাগে? আদিবাসী পাব লাগে নে নালাগে? আমাৰ মহিলাসকলৰ কাৰণে যিমান চাহ বাগিচা আছে এই অসমখন চলি আছে নে নাই? আটাইতকৈ বেছি উদ্যোগ কাৰ আছে? কল কাৰখানা কাৰ আছে? চাহ উদ্যোগ আমাৰ বেছি আছে নে নাই? আমাৰ যদি 20 লাখ মহিলাই যদি কাম নকৰে চাহ বাগিচা তেতিয়াহ'লে অসম চলিব? অসম চলিব নেকি? তেতিয়াহ'লে ঠুকো তালি একবাৰ জোৰকে ঠুকি দিয়ক। এতিয়া এটা কথা কওঁ, বাগানত যে মেনেজাৰ কৰিছে, বাবু কৰিছে, বা বাগানৰ যিবিলাক মালিক হৈছে, এই মালিকবিলাক যিবিলাক নেকি হৈছে, কোনে দিলে চাকৰি তেওঁলোকক কওক? মেনেজাৰক কোনে চাকৰি দিলে? কোনে দিলে? কেনেকা দিলো? কেনেকা দিলো? কেনেকুৱা দিলো কওক? মই কৈ দিছো শুনক, বাগান কোনে লগালে? কোনে লগালে? আদিবাসী বুলি কওক। কোনে লগালে? আৰু গছ গছনি কোনে লগালে? তেতিয়াহ'লে মেনেজাৰ পঢ়িবলৈ আচলতে উপায়টো কোনে ওলাই দিলে? কোনে উলিয়াই দিলে? এতিয়া আপুনি যে বাগানত আচলতে কাম কৰে তেতিয়াহ'লে আপোনালোকৰ মজুৰি কিমান? কিমান? 250 টকা। আৰু যিজন মেনেজাৰে যে বাগানত কাম কৰে তেখেতৰ কিমান মজুৰি? কিমান? কিমান? 2,1525 টকা পাৰ ডে। হয় নে নহয়? তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈ আছে সকলোকে সম অধিকাৰ দিছো। দিছে আমাক সম অধিকাৰ? দিছে। 60% আচলতে আমাৰ চাহ বাগিচা আছে। আছে নে নাই? আছে নে নাই? গতিকে আমাৰ ইয়াৰ পৰা চাহপাত 60 to 65% আচলতে ভাৰতৰ বাহিৰলৈ ৰপ্তানি হৈ আছে। হৈ আছে নে নাই? গতিকে অসমখন কোনে চলাইছে? কোনে চলাইছে? চাকৰি কোনে দিছে? আদিবাসী দিছে। হয় নে নহয়? নিজৰ জাতিৰ কাৰণে যদি UPL থাকিব পাৰে, নিজৰ জাতিৰ কাৰণে যদি BPF থাকিব পাৰে, নিজৰ জাতিৰ কাৰণে যদি অজাপা থাকিব পাৰে, নিজৰ জাতিৰ কাৰণে যদি ৰাইজৰ দল থাকিব পাৰে, নিজৰ জাতিৰ কাৰণে যদি অসম গণ পৰিষদ থাকিব পাৰে, তেতিয়াহ'লে আদিবাসীৰ কাৰণে কি থাকিব লাগে? কি থাকিব লাগে? জয় ভাৰত পাৰ্টি জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ডাক জাগি যা জাগি যা, ডাক জাগি যা জাগি যা, ডাক জাগি যা জাগি যা, ডাক জাগি যা জাগি যা। ভল্টেজ পুৰা আছে আপোনালোকৰ, 440 পুৰা আছে নে নাই? এতিয়া মই আপোনালোকক এটা কথা কৈছো, জিমনাষ্টিক খেল, এই জিমনাষ্টিক ডিগবাজি বুলি মেলি পেলাই কয়। আমি যে নদী আছে ওচৰত, নদী থাকোঁ